এটা কথাও যদি ৰিজাই মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব Sir, is the entire episode concern of the national security? He has gone to Pakistan at the invitation of Interior Ministry and ISI is under Interior Ministry. The India's Home Ministry is equivalent to the Interior Ministry of Pakistan. He has gone to the Pakistan at the invitation of Interior Ministry. So that's the big thing. So if I am invited by Cultural Ministry, Sports Ministry, BCCI, it is a different thing. If I am invited by the Interior Ministry of Pakistan and I went there without informing Government of India, you can imagine that this crime of Jyoti Malhotra and all are nothing in his, if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं अगर ये जासूसी नहीं है तो और क्या जासूसी है फिर आके राफेल का विरोध करो फिर आके भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रूट में कहाँ सिक्योरिटी लेयर बना है भारत का न्यूक्लियर वेपन कहाँ रखा है दिस क्वेश्चन आपको किसने लिख के दिए वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना तो ये हम एक बात भी गलत बोला हूँ तो मैं सीएम ही नहीं रहूँगा एक बात भी मैं अगर गलत बोलता हूँ मैं अपना घर में ही नहीं जाऊँगा बांग्लादेश अरे बांग्लादेश तो भारतर कालिলৈকে शेख हासिना थाकाলৈকে भारतरे प्रदेश आছিলে बांग्लादेश और भारतर মাজত मैत्रीर सम्पर्क आছিলে বৈৰীৰ সম্পৰ্ক নাই তো 3 মাহৰ কথা ইউনুস বাংলাদেশৰ প্ৰেসিডেন্ট হোৱাৰ পিছত মই গৈছো নেকি বাংলাদেশত তো আমি সৰকাৰি ডেলিগেশন লৈ গৈছো বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায় বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছো যাতে বাংলাদেশত বস্তু পঠাব পাৰো এডভান্টেজ আসাম 1ৰ সময়টো গৈছো সৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে शेख हासिना थकाলৈকে আজি তো शेख हासिनाকে দেখোন ভাৰত চৰকাৰে ইয়াত ৰাখি থৈছো আশ্ৰয় দিছে কাক বুৰ্বক বনাব খুজে বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয় शेख हासिना থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এলা কাক বনাব খুজে ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে না আপোনালোকক কাবাক ভাবিব পাৰে কিন্তু আমাক ভাবিব নোৱাৰে না